ডিব্ৰুগড়ত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ দৌৰাত্ম্য বৃদ্ধি পাইছে। বিত্তীয় প্ৰতিষ্ঠানৰ পৰিচয় দি বাটৰ পৰাই লৈ গ'ল EMIত লোৱা স্কুটি AS23A D4982 নম্বৰৰ স্কুটিখন ৰমৰীয়া প্ৰণৱ পাত্ৰ নামৰ ব্যক্তিজনে L&T ফাইনেন্সিয়েল ছাৰ্ভিচৰ পৰা ইনষ্টলমেণ্টত ক্ৰয় কৰিছিল। ইতিমধ্যে 10টা EMI পৰিশোধ কৰিবলৈ বাকী থকা প্ৰণৱ পাত্ৰই বিত্তীয় প্ৰতিষ্ঠানটোক দিয়া হোৱা নাছিল 12টাকৈ ইনষ্টলমেণ্ট। ডিব্ৰুগড় সেউজপুৰৰ পৰা টানি লৈ যোৱা স্কুটিখন বিচাৰি L&T বিত্তীয় প্ৰতিষ্ঠানত প্ৰণৱ পাত্ৰ উপস্থিত হৈ খবৰ লোৱাতহে ওলাই পৰে উৰহি গছৰ ওৰ। প্ৰণৱৰ স্কুটিখন টানি লৈ যোৱা ব্যক্তিকেইজন নাছিল কোনো L&T কোম্পানীৰ লোক। বিত্তীয় প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষৰ পৰামৰ্শৰ ভিত্তিত নৱেম্বৰ মাহত ডিব্ৰুগড় গাভৰুপথাৰ আৰক্ষী চকীত উপস্থিত হৈ এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে 3জন অভিযুক্তক আটক কৰি সোধা-পোছা কৰাৰ পাছত পৰৱৰ্তী সময়ত মুকলি কৰি দিয়াৰ অভিযোগ কৰিছে ভুক্তভোগী প্ৰণৱে। অন্যহাতে প্ৰণৱক আৰক্ষীয়ে জনোৱা মতে স্কুটিখন লৈ যোৱাৰ কথা স্বীকাৰ কৰাৰ পাছতো ৰহস্যজনকভাৱে অভিযুক্তকেইজনক এৰি দিলে। আৰক্ষীয়ে এই বিষয়টোক লৈ কোনো ধৰণৰ গুৰুত্ব নিদিয়াক লৈ ডিব্ৰুগড় মহানগৰত সংবাদ মাধ্যমৰ কাষ চাপে প্ৰণৱে। সম্প্ৰতি উপায়হীন হৈ পৰা প্ৰণৱে আৰক্ষীৰ শীৰ্ষ বিষয়াৰ হস্তক্ষেপ বিচাৰিছে। মই 10টা বৰ্তমান সিহঁতি যেতিয়ালৈকে টানি দিছিলে মোৰ 10টা EMI বাকী আছিলে। 10টা টোটেলি 12টা মই EMI নাই দিয়া। হয়, মোৰ শহুৰ দেউতাই স্কুটিখন ডিব্ৰুগড়লৈ লৈ আহিছিলে। ডিব্ৰুগড়লৈ লৈ অহা গতিকে তেতিয়া সেউজপুৰত আমাৰ ডিব্ৰুগড় সেউজপুৰত আপোনাৰ 7জনীয়া মানে দল এটাই এহেঁতি ফাইনেন্সাৰ বুলি কৈ কিনি ধোৱা নথি পত্ৰ লৈ দি কিনি আপোনাৰ কিন্তু মই সেই স্কুটিখন লৈ যায়। মই L&T পৰা লৈছিলোঁ। স্কুটি এল্টক আছিলে, সেউজপুৰ ফাইনেন্স কোম্পানীয়ে বুলি কয়। কিন্তু সিহঁতি স্বীকাৰ কৰিছিলে ফাইনেন্স কোম্পানীয়ে আৰু মেনেজাৰৰ লগত আছিলে বুলি কৈছিলে মোক। হয়, নহয় তাৰপিছত মোক ইয়ালৈ অহাৰ পিছত কৈছিলে L&T মানুহ, তাৰপিছত নহয় বুলি কৈছিলে সিহঁতি। তাৰপিছত এই কাগজখন ধোৱা হয়, সিহঁতি একচেপ্ট কৰা নাই। বিশেষকৈ মই সিহঁতক লগ পোৱা নাছিলোঁ। আজি মেনেজাৰক 3 মাহ দিন ধৰি কিনি লগ কৰিবলৈ বিচাৰিছিলোঁ, মেনেজাৰে লগ নাই কৰা মোক। নহয় এতিয়া অহাৰ পিছত মই ইয়াত কৈছে যে যেতিয়া মোৰ পৰা লওঁতে L&T মানুহ বুলি কৈছিলে, L&T বুলি চিনাকি দিছে মোক। চিলমহৰ সিহঁতি বিশেষকৈ দেউতাই পঢ়া শুনা ইমান নাজানে, তেখেতক ধৰাই পঠিয়াই দিছে। তেখেত ইয়ালৈ অহাৰ পিছত কেইজনমানে কৈছে, মই যোৰহাটৰ মেনেজাৰজনেও লগ পাইছোঁ ইয়াত। তেখেতে কৈছে এখন কোনোপধ্যে একচেপ্ট নহয়, তুমি FIR দিয়াকৈ যোৱা। মোৰ সেই কথাষাৰো মোক কৈ পঠিয়াইছে, মেনেজাৰজনে কৈ পঠিয়াইছে। সিহঁতি ডাঙৰ ফ্ৰড এটা চলি আছে। মই আৰু মাজতে আহিছিলোঁ, আৰু 2জনমানৰ এনেকুৱা এটা ঘটনা হৈছে বুলি কোৱা শুনিছোঁ। কিন্তু সিহঁতি নি কিনি যোনটো জেগাত পাৰ্কিং জেগাত ৰাখিব লাগে, কিন্তু পাৰ্কিং জেগাত নাৰাখি কিনি সিহঁতি বাহিৰে বাহিৰে বিক্ৰী কৰি দিয়ে। এনেকৈ ফোন এটা আহিছিলে, কিন্তু সিহঁতি NOCও দিছে বুলি মই গম পোৱা গৈছে মোৰ স্কুটিখনৰ। লিংক আছে, জষ্টুমত লিংক আছে এইটো। আৰু জষ্টুমত সিহঁতি কৈছে মেনেজাৰ হয় বুলি। হয়, মেনেজাৰ জড়িত হ'বই লাগিব। কেলৈ মানে ধৰক মোক সিহঁত জষ্টুমত কৈছে এজন মেনেজাৰ, আৰু মেনেজাৰজনে 3 মাহ ধৰি কিনি কেলৈ মোক লগ নকৰিব আজিলৈকে। ফোন কৰিলে মোৰ পৰা ফোন ৰিচিভ নকৰে। সিহঁতে একাউণ্টেণ্টৰ পৰা আহি কিনি ফোন মাৰোঁ, মোকে যি কথাখিনি কয় আৰু মানে। মই বিশেষকৈ মোৰ নিজৰ স্কুটিখন বিচাৰি দিছোঁ। আৰু মই কেছখনৰ বিশেষকৈ এইটো আপোনাৰ গাভৰু থানালৈ 3জন ল'ৰা আনিছিলোঁ। তেখেতলোকক এৰি দিয়া হ'ল, কিন্তু তেখেতলোকে মোক স্কুটি এখন নতুন কিনি দিম বুলি কৈছিলে, কিন্তু মই ল'ম বুলি মই হেৰি হোৱা নাই। ডিব্ৰুগড় হয়। নামকেইটা বিশেষকৈ মোৰ মনত নাই, ওলাব তেখেতলোকৰ ফটো ওলাব। আৰক্ষীয়ে একো গুৰুত্ব দিয়া নাছিলে। আজি মই যোৱা মাহতে FIRটো দিয়া, আৰু FIRটো সিহঁতি ৰেজিষ্টাৰ কৰা নাছিলে। আৰু মই গাভৰুপথাৰ থানাত দিছিলোঁ। সিহঁতি কৈছিলে, সিহঁতি স্বীকাৰ কৰিছে সিহঁতি নিছে বুলি। হয়, অচিচাই কৈছে সিহঁতিয়ে নিছিলে। ফটো আছে, অচিচাৰ ওচৰত আছে, খুজিলে পাম। বিশেষ সিহঁতি L&T মানুহ কাম কৰি আছিলে মাজতে, এৰিও দিছে বুলি সেনেকৈও কৈছিলে।